গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালেই আছা। কৰোণা এই মহামাৰীৰ সময়ত তোমালোকে বেছিকৈ নিজকে পৰিষ্কাৰ পৰিচ্ছন্ন থকাৰ কাৰণে চেষ্টা কৰিবা। অপ্ৰয়োজনীয় কোনো কামত বাহিৰত আৰু লগ সংগীবিলাকৰ লগত আড্ডা মাৰি থকাৰ কোনো প্ৰশ্ন নাই। এতিয়া তোমালোকৰ অনলাইন ক্লাছ হৈ আছে, প্ৰত্যেকজন শিক্ষকেই তোমালোকৰ ক্লাছ কৰি আছে আৰু ক্লাছৰ নোটবিলাক তোমালোকক ভিডিঅ' যোগে পঠাই থকা হৈছে। এইখিনি সময়ত তোমালোকে পঢ়া শুনাখিনি আগবঢ়াই লৈ যাব পাৰা। গতিকে এইখিনি সময়ত অভাৱত নষ্ট কৰিলে যেতিয়া ক্লাছ খুলিব, ক্লাছ খোলাৰ সময়ত এইবিলাক বস্তু ৰিপিট কৰাৰ সময় নাথাকিব। তেতিয়া ধামাধুম যিখিনি কোৰ্চ বাকী থাকে সেইখিনি কোৰ্চ কৰাৰ পিছত তোমালোকৰ কাৰণে পৰীক্ষাৰ প্ৰিপাৰেশ্যন লোৱা হ'ব। যোৱা বছৰো সেই একে কামেই যোৱা বছৰ একেখিনি ঘটনাই ঘটিছিল। তো ছাত্ৰ ছাত্ৰীবিলাকক বাৰে বাৰে কৈ থকা হৈছিল তোমালোকে নেগলেক্ট নকৰিবা, অনলাইনৰ ক্লাছখিনি তোমালোকে দেখিবা। আৰু অনলাইনৰ এটা সুবিধা কি, তোমালোকে ভিডিঅ'টো বাৰে বাৰে ৰিভাইজ কৰি চাব পাৰা। স্কুলত ক্লাছ হ'লে এদিনত এটা ক্লাছ হ'ব, তো শেষ, সেইটো ৰিপিট নহয়। কিন্তু এইটো ভিডিঅ' ক্লাছবিলাকত তোমালোকৰ ভিডিঅ'টো তুমি বাৰে বুজি নোপোৱা আৰেকবাৰ চোৱা, বুজি নোপোৱা আৰেকবাৰ চোৱা, বুজি নোপোৱা আৰেকবাৰ চোৱা। তো এনেকৈ ভিডিঅ'বিলাক প্ৰত্যেকটো ছাবজেক্টে তুমি চাবা। আমি কমকৈ ভিডিঅ' দি আছোঁ, ডেইলি এদিন দুদিনৰ পিছে এটাকৈ ভিডিঅ' তোমালোকক উঠাই আছোঁ। তোমালোকে প্ৰয়োজন থাকিলে বাহিৰত যাবা, অপ্ৰয়োজনীয় কামত লগ বন্ধুৰ লগতো লগ লাগি থাকিব নালাগে। এতিয়া পঢ়া শুনাৰ কাৰণে গল্ডেন চান্স, তোমালোকৰ কিতাপবিলাক ধুনীয়াকৈ ঘৰত বহি এতিয়া 24 আৱাৰ্ছ তোমালোকৰ হাতত আছে। স্কুলত যাই ক্লাছ নহ'লে সময় নষ্ট হয়, ইয়াতে তোমাৰ অজস্ৰ সময় আছে, তুমি কিতাপবিলাক ভালকৈ ৰিডিং কৰি চাব পাৰা। তো মই তোমালোকৰ মেথছৰ টিচাৰ শাহিনুৰ ইছলাম ছাৰে আজি তোমালোকৰ গণিতৰ যিটো চেপ্টাৰ আমি আৰম্ভ কৰিছিলোঁ, বাস্তৱ সংখ্যা কিছু জ্ঞান তোমালোকক দিয়া হৈছে। তাৰ ভিতৰত প্ৰথমটো এটা বিধি আমি পাইছিলোঁ, যিটো ইউক্লিডৰ কলন বিধি বুলি কোৱা হৈছিল। আৰু সেই কলন বিধিৰ সহায়ত আমি কিছু গণিত কৰা হৈছে। তোমালোকক কলন বিধি ব্যৱহাৰ কৰি কেনেকৈ গসা উ ওলায় সেইটো ধাৰণা দিয়া হৈছে। যোৱাকালি এটা ক্লাছ লোৱা হৈছিল। আজি এটা নতুন কনচেপ্ট তোমালোকৰ আগত আমি শ্বেয়াৰ কৰিবৰ কাৰণে বিচাৰিছোঁ। তোমালোকে কেতিয়াবা মন কৰিছানে, এনেকুৱা প্ৰশ্ন যদি হয়, এনেকুৱা যদি কোনোবাই সোধে যে তোমালোকক দুটা ভাগত এনেকুৱা বৰ্ডত মই আঁকি থৈছোঁ চকলেট দিয়া আছে, এটা ভাগত তোমাৰ 4টা চকলেট আছে, আনটো ভাগত তোমাৰ 6টা চকলেট আছে। বৰ্ডাৰত দেখা পাবা তোমালোকে 4টা আৰু 6টা চকলেট তোমাৰ হাতত দিয়া আছে। আৰু তোমাক কোৱা হৈছে যে এই চকলেটবিলাক তুমি কিছুমান গোটত ভগাব লাগে। আৰু সেই গোটবিলাকত কিমানটা চকলেট থাকিব, সমান সংখ্যক চকলেট থাকিব লাগিব। ঠিক আছে, এইটো কথা ক'লে আমি কেনেকৈ চকলেটবিলাক সজাম? সমান সংখ্যক যদি গোট থাকিব লাগে, তোমালোকে চোৱা, ইয়াতে মই 4টা চকলেটৰ এটা থোপ থৈ দিছোঁ আৰু ইয়াতে 6টা চকলেটৰ এটা থোপ থোৱা আছে। আৰু প্ৰশ্নটো কৈছে যে এই চকলেটবিলাক, এই 4টা চকলেট সমান ভাগত তোমাক ভগাব লাগিব গোট কিছুমানত। সেই গোটবিলাকত চকলেটৰ সংখ্যা সমান হ'ব লাগিব। ইয়াতো 6টা চকলেট আছে, সমানে কিছুমান গোটত ভগাব লাগে, গোটবিলাকত থকা চকলেটৰ সংখ্যা একে হ'ব লাগিব। তো আমি কেনেকৈ সজাব পাৰোঁ? প্ৰথম ধাৰণা আহে কি, আমি এটাকৈ দিম। 4টা চকলেট আমি এটা কৰি গোট বনাই দিলোঁ। তো ইয়াত 4টা ভাগ হ'ল আৰু 4টা ভাগত কিমান আছে? 4টা চকলেট আছে, সমান সংখ্যক চকলেট আছে। প্ৰত্যেকটো ভাগত এটাকৈ চকলেট আছে। এই 6টা চকলেটক আমি এনেকৈ 6টা ভাগত এটাকৈ চকলেট দি আমি কৰিব পাৰোঁ, সজাব পাৰোঁ। এইটো সহজ পদ্ধতি। দ্বিতীয়তে আমি আৰু ধৰণে সজাব পাৰোঁ। এই 4টা চকলেটক আমি দুটা ভাগত দুটা গোটত সজাব পাৰোঁ। ঠিক তেনেকৈ এই 6টা চকলেটক আমি দুটা ভাগত কিমানটা, আমি 3টা গোটত আমি সজাব পাৰোঁ। ঠিক আছে, ইয়াৰ বাহিৰে যদি 4টা চকলেটত আৰু যদি গোট বনাব খোজোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? সমান সংখ্যক চকলেট নাহিব। কিন্তু এই 6টা চকলেট যে আছে, এই 6টা চকলেটৰ যদি আমি তৃতীয়টো গোট বনাব খোজোঁ, তো তৃতীয়টো গোটত কি হ'ব? তৃতীয়টো গোটত আমি আকৌ 3টাকৈ চকলেট দিব পাৰিম। তো তোমালোকে চোৱা, এই 6টা চকলেটৰ ক্ষেত্ৰত আমি এটাকৈ গোট এটাকৈ যদি চকলেট দিওঁ, তো আমাৰ 6টা গোট হ'ব। প্ৰত্যেকটোতে এটাকৈ চকলেট থাকিব। দুটাকৈ যদি গোট বনাওঁ, 3টা গোট পাম আৰু প্ৰত্যেকটোতে সমান চকলেট থাকিব। আকৌ
তিনিটা কৰি যদি চকলেট দিওঁ তেতিয়াহ'লে আমাৰ দুটা গোট আহিব আৰু দুটা গোটতে সমান সমান সংখ্যক চকলেট থাকিব। কিন্তু চাৰিটাৰ ক্ষেত্ৰত আমি দুটাহে কৰিব পাৰিম, কি এটা এটাকে দিলে চাৰিটা গোট পাম আৰু নহ'লে আমাৰ দুটাকে দিলে দুটা গোট পাম। এতিয়া প্ৰশ্নটো হ'ল যে এই 4টা আৰু 6টা চকলেটৰ গোট তোমাক দিয়া আছে আৰু এই চকলেটবিলাকক একেলগে 4টা চকলেটক আৰু 6টা চকলেটক তোমাৰ সমান সমান সৰ্বোচ্চ কিমানটাকৈ গোট বনাব পাৰি, মানে কিমানটা ভাগত ভগাব পাৰি যাতে তাতে সৰ্বোচ্চ সমান সংখ্যক তোমাৰ চকলেট থাকে দুটাতে, 4টাৰো আৰু 6টাৰো। প্ৰশ্নটো ভালকৈ শুনিবা। 4টা চকলেট আৰু 6টা চকলেট দুটা বেলেগ বেলেগ গোট। এই 4টা চকলেটখিনিক আৰু 6টা চকলেট, এই দুই ধৰণৰ চকলেটক আমি সৰ্বোচ্চ কিমানটাকৈ দিলে কিছুমান গোটত আমি ভগাব পাৰিম আৰু দুয়োটাৰ ক্ষেত্ৰতে সেই সৰ্বোচ্চ সংখ্যাটো একে হ'ব লাগিব। তো ইয়াতে আমি চাওঁ 4টা চকলেটৰ ক্ষেত্ৰত আমি সৰ্বোচ্চ যদি হয় ইয়াত দুটা কৰি দুটা গোট দিব পাৰোঁ, দুটাতে দুটা চকলেট আছে আৰু ইয়াত দুটাকে দিব পাৰি 3টা গোট হয়। একেলগে হ'লে এইটো গোটহে আমি ধৰিব লাগিব, এই গোটটোত এই বিভাজনটোত আমাৰ 4টা চকলেটক সমান সমান ভাগত ভগাব পাৰিছোঁ আৰু 6টা চকলেটকো আমি সমান সমান ভাগত ভগাব পাৰিছোঁ। এই দুটাৰে এইটো সৰ্বোচ্চ। এইটো 6টা চকলেটক ভগোৱা যায় 3টা ভাগত, কিন্তু 4টাক ভগোৱা নাযায়। গতিকে এইটো আমাৰ কি আহিব, আমাৰ ধৰাত নাহিব। গতিকে সৰ্বোচ্চৰ ক্ষেত্ৰত 4টা চকলেট আৰু 6টা চকলেটক যদি আমি সমান সমান গোটত ভগাব লাগে, কিছুমান সৰু সৰু গোটত ভগাম আৰু তাত সমান সমান সংখ্যক চকলেট থাকিব লাগিব। তো 4টাৰ ক্ষেত্ৰত দুটাকে ভগাব পাৰোঁ, 6টাৰ ক্ষেত্ৰতো দুটাকে ভগাব পাৰোঁ। এইটো ইহঁত দুটাৰ মাজত কমন, দুটাক একেলগে লৈ। গতিকে এই যিটো আমি ইয়াতে ভগালোঁ 2, অৰ্থাৎ 4টা চকলেটক দুটাকে ভগাই দিলোঁ, 6টা চকলেটকো আমি দুটাকে ভগাই দিলোঁ। এই 2 হ'ল 4 আৰু 6ৰ গসা উ, গৰিষ্ঠ সাধাৰণ উৎপাদক। 4 আৰু 6ৰ গসা উ। গতিকে যদি আমাক এই প্ৰশ্নটো সোধে যে 4টা চকলেটৰ আৰু 6টা চকলেটৰ দুটা থোপ তোমাক দিয়া আছে, তুমি সৰ্বোচ্চ কিমানটাকৈ চকলেটৰ কিছুমান থোপ বনাব পাৰা যাতে এই দুই ধৰণৰ চকলেটক আমি সমানে ভগাব পাৰোঁ। প্ৰশ্নটো ভালকৈ বুজি ল'বা। 4টা চকলেট আৰু 6টা চকলেটৰ যি থোপ দিয়া আছিল তাৰ পৰা দুয়োটাকে সৰ্বোচ্চ কিমানটাকৈ চকলেটৰ থোপত আমি ভগাব পাৰোঁ যাতে 4টা চকলেট আৰু 6টা চকলেটৰ যিটো থোপ আছিল ইহঁতৰ ভাগবিলাকত সমান সংখ্যক চকলেট থাকে। এইটো প্ৰশ্ন। ইয়াৰ কাৰণে আমি পোনপটীয়া এনচাৰ কি বিচাৰিম যে এই ধৰণৰ এনচাৰটো আমাক দিলে নহ'ব, এইটো জাষ্ট আমাৰ প্ৰেক্টিকেল কৰাৰ কাৰণে হৈছে। সেইটো প্ৰশ্নৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, 4টা চকলেট আৰু 6টা চকলেটৰ আমি কি গসা উ ওলাব লাগিব। গসা উ ওলাম। ইয়াত আমি ভগাই চালোঁ যে সৰ্বোচ্চ একে সংখ্যক যদি চকলেট থাকিব লাগে, ভাগ যিমানটা হওক সেইটো নাজানো, সেইটো আমাক সোধা নাই। 4টাৰ ক্ষেত্ৰত 2টা ভাগ হ'ব, 6টাৰ ক্ষেত্ৰত 3টা ভাগ হয়, এই দুটাকে সজালে। সেই ভাগৰ কথাটো আমাক সোধা নাই। কিমানটা ভাগত ভগাব পাৰোঁ সেইটো আমাৰ প্ৰশ্নত নাহে, কিন্তু সেই ভাগবিলাকত যি চকলেট থাকিব এই চকলেটৰ সংখ্যা সমান হ'ব লাগিব দুটা গোটৰে। এই 4টা চকলেটত যে আমি ভগাই দিম, যি ভাগ হ'ব তাত যিমানটা চকলেট থাকিব 6টা চকলেটৰ যে এনেকৈ ভগাম তাতো সমান সংখ্যক চকলেট থাকিব লাগিব। এইটোৱে হ'ল ইহঁতৰ মাজত সৰ্বোচ্চ। তেনেকুৱা আমি ভগাই পালোঁ যে দুটাকে সজালে এইটোৱে ইহঁতৰ মাজত সৰ্বোচ্চ, ইয়াতকৈ বেছি আৰু আমি ভাগত ভগাব নোৱাৰোঁ। 6ক ভগা যায় 6টা চকলেটত, কিন্তু 4টা চকলেটৰ ভগোৱা নাযায়। গতিকে দুয়োটাৰে সমানে ভগাব লাগিলে এইটোৱে হ'ল আটাইতকৈ সৰ্বোচ্চ সংখ্যা 2, অৰ্থাৎ দুটাকৈ চকলেটত আমি 4টা চকলেটৰ থোপটোক আৰু 6টা চকলেটৰ থোপটোক আমি ভগাব পাৰিম। এই কথাখিনি আমি গসাগু ওলাই সমাধা কৰিব পাৰোঁ।
ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি 4 আৰু 6 গসাগু ওলাই দিম আৰু এই গসাগুৱে কৈ দিব যে এই ধৰণৰ চকলেটৰ গোটবিলাকক আমি সৰ্বোচ্চ দুটাকে যদি চকলেটত ভগাও তেতিয়াহ'লে সেইটোৱে হ'ব সৰ্বোচ্চ সংখ্যক দিব পৰা সৰ্বোচ্চ সংখ্যক চকলেটৰ সংখ্যা প্ৰতিটো গোটত থকা। তো এই ধৰণৰ প্ৰশ্ন তোমালোকৰ কিতাপত কিছু কোৱা আছে হা, কিছু উদাহৰণত এটা অংক কৰি দিয়া আছে। উদাহৰণৰ অংকটো এনেকুৱা কৈছিল যে এখন মিঠাইৰ দোকানত উদাহৰণ নম্বৰ 4 পেজ নম্বৰ 30 তাত তোমালোকে চাবা কিতাপ ওলাই যে এটা দোকানত কৈছে দুই ধৰণৰ তোমাৰ কি আছে মিঠাই আছে। এটা মিঠাইৰ সংখ্যা হ'ল 410টা, আনটো মিঠাইৰ সংখ্যা হ'ল 130টা। তেনেকৈ চকলেটবিলাক আছিল, এটাত আছে 410 আৰু আনটোত আছে কিমান 130টা। এতিয়া এই দুই ধৰণৰ চকলেট আছে কি আছে মিঠাই আছে তোমাৰ। এই দুই ধৰণৰ মিঠাই প্ৰত্যেকটো ধৰণৰ মিঠাইকে আমি কিছুমান গোটত ভাগ কৰিম। ইয়াতে কিছুমান থাকত থোৱাৰ কথা কৈছে আৰু এই থাকবিলাকত যে চকলেট থম মেক্সিমাম কিমানটাকৈ এই মিঠাই আমি থব পাৰিম যাতে এটা মিঠাইও আমাৰ বাকী নাথাকে। 420টা মিঠাই আৰু ইফালে 130টা মিঠাইৰ ক্ষেত্ৰতো ইয়াতো ভগাম তাতো ভগাম। ভাগবিলাকত এনেকৈ ভগাম যাতে এটা মিঠাইও বাকী নাথাকে আৰু দুয়োটাৰ ক্ষেত্ৰতে ভাগ কৰা গোটবিলাকত থকা মিঠাইৰ সংখ্যা সমান হ'ব লাগিব আৰু সেই সংখ্যাটো সৰ্বোচ্চ হ'ব লাগিব। ঠিক আছে, প্ৰশ্নটো ইয়াত সুধিছে এনেকুৱা। তেওঁ সেইবোৰ কেইটামান থাকত এনেদৰে সজাব বিচাৰিছে যে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকে আৰু ট্ৰেখনত এইবোৰে আটাইতকৈ কম ঠাই আগুৰে। তো এই উদ্দেশ্যৰ থাকবোৰ সজাব খুজিলে প্ৰতিটো থাকত কিমান সংখ্যক মিঠাই থাকিব লাগিব। তো দুই ধৰণৰ মিঠাই মিক্স আপ কৰা নাই, এই ধৰণৰ মিঠাই ছেপাৰেটকৈ সেই ধৰণৰ মিঠাই ছেপাৰেটকৈ। এই ধৰণৰ মিঠাইকো আমি বিভিন্ন ধৰণৰ ভাগত ভগাব পাৰোঁ, সেই ধৰণৰ মিঠাইকো আমি বিভিন্ন ধৰণৰ ভাগত ভগাব পাৰোঁ। দুটাকে ৰাখি 5টাকে ৰাখি 10টাকে ৰাখি ভগাব পাৰোঁ। কিন্তু সেই ভাগবিলাকৰ ভিতৰত ভাগৰ সংখ্যাত থকা মিঠাইৰ সংখ্যা সমান হ'ব লাগিব আৰু এইটোৱে সৰ্বোচ্চ হ'ব লাগিব দুটাৰ মাজত। তো এই অংকবিলাক কৰাৰ কাৰণে আমি কি কৰিম, এই সংখ্যাবিলাকৰ আমি গসাগু ওলাম ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ দ্বাৰা। এনেকুৱা যেতিয়াই প্ৰশ্ন দিব সৰ্বোচ্চ কিমানটাকে থব পাৰে, সৰ্বোচ্চ কিমানটাকে ভাগত ভগাব পাৰি, সৰ্বোচ্চ কথাটো আহে তেতিয়াহ'লে আমি সেইবিলাক গণিতত যিবিলাক সংখ্যা দিয়া থাকিব সেই সংখ্যাবিলাকৰ আমি কি কৰিম গসাগু ওলাম। আৰু গসাগু ওলোৱাৰ নিয়ম কি, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ দ্বাৰা, যিটো আমি কেইটামান অংক আমি কৰিছিলোঁ। কেইবাটাও ষ্টেপত হয়তো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমি ব্যৱহাৰ কৰিব লাগিব পাৰে। যেতিয়া আমাৰ ভাষে শূন্য আহিব আৰৰ মান যেতিয়া শূন্য আহিব তেতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ষ্টপ কৰিম আৰু তাত যিটো ভাজ্য আছে সেইটোৱে হ'ব আমাৰ কি দুটা সংখ্যাৰ মাজত গসাগু। ঠিক আছে, তো আমি ইয়াৰ পিছৰ ভিডিঅ'টোত ইয়াৰ অংকবিলাক কেনেকৈ কৰিব লাগে সমাধান, প্ৰশ্নটো এই ধৰণে বুজিব লাগিব যেনেকুৱা এইটো মই উদাহৰণ বুজাই দিলোঁ। হা, প্ৰত্যেকটো সংখ্যাটো ডাঙৰ থাকিব। মই ইয়াতে 6টা আৰু 4টা লৈছিলোঁ, সংখ্যাবিলাক ডাঙৰ থাকিব। কিন্তু কথা হ'ল কি দুয়োটা ভাগৰে সমান ভাগৰ কিছুমান সৰু সৰু গোটত আমি সজাম, কিন্তু তাত থকা সংখ্যাবিলাক সমান হ'ব লাগিব, সৰ্বোচ্চ হ'ব লাগিব। এনেকুৱা যদি প্ৰশ্ন থাকে আমি সদায় গসাগু ওলাম। এইটো কথা মনত ৰাখিবা, কাৰণ এইটো কথা এইকাৰণে মই কৈছোঁ ইয়াৰ পাছত আৰু এটা অনুশীলনী আছে যাত তোমাৰ লসাগু ওলাব লাগিব। অংকবিলাক কৰি এনেকুৱা গণিতবিলাক কৰি তুমি ডিচাইড কৰিব লাগিব যে তোমাৰ অংকটো গসাগুৰ কাৰণে দিছে না লসাগুৰ কাৰণে দিছে। মই দিয়া এই উদাহৰণটো অলপ ভালকৈ মনত কৰিবা। এই উদাহৰণটোত কি কথা ক'ব বিচাৰিছে আৰু তাৰ লগত মিলাই বাকীবিলাক অংক কৰাৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, আজিলৈ এৰো। মই ইয়াৰ পাছতে ইয়াৰ অংকবিলাক কেনেকৈ কৰিব লাগে মই অংক তোমালোকক ভিডিঅ' যোগে পঠাই দিছোঁ।